السلام عليكم ورحمة الله وبركاته. الحمد لله رب العالمين والصلاة والسلام على رسوله الأمين وعلى آله وصحبه أجمعين أما بعد. শ্ৰোতা মণ্ডলী, আজিৰ এই পৰ্বত আমি আলোচনা কৰিম জুলহিজ্জা মাহৰ প্ৰথম 10 দিনৰ ফজিলত আৰু আমল। সকলো ধৰণৰ প্ৰশংসা কেৱলমাত্ৰ আল্লাহ ৰাব্বুল আলামিনৰ বাবে আৰু দৰুদ সালাম বৰ্ষিত হোক আমাৰ প্ৰিয় নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেওঁৰ পৰিয়ালবৰ্গ আৰু সাহাবীসকলৰ প্ৰতি। শ্ৰোতা মণ্ডলী, আল্লাহ তাআলা অতি দয়ালু, সেয়ে তেওঁ নিজ বান্দাসকলক তওবাৰ সুযোগ দি ভাল পায়। তেওঁ বিচাৰে বান্দাসকলে ইবাদতৰ মাধ্যমত তেওঁৰ নৈকট্য লাভ কৰক। এই উদ্দেশ্যে তেওঁ আমাৰ বাবে বছৰত কিছুমান বৰকতময় আৰু কল্যাণবাহী দিন ধাৰ্য কৰিছে, যাতে আমলৰ সওৱাব বৃদ্ধি কৰা হয়। আমি পৰীক্ষাৰ দিনবোৰত সৰ্বোচ্চ চেষ্টা চলাওঁ যাতে সবাতোকৈ ভাল ফলাফল অৰ্জন কৰিব পাৰোঁ। তেন্তে কিয় আখিৰাতৰ বাবে এই পৰীক্ষাৰ দিনবোৰত সৰ্বাধিক প্ৰচেষ্টা ব্যয় নকৰিম? এই দিনবোৰত আমল কৰা বছৰৰ আন দিনৰ তুলনাত বহু গুণে বেছি নেকি আৰু কল্যাণ কঢ়িয়াই আনে। এনে দিনবোৰৰ মাজত উল্লেখযোগ্য জুলহিজ্জা মাহৰ এই প্ৰথম 10 দিন। এই দিনবোৰক ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পৃথিৱীৰ শ্ৰেষ্ঠতম দিন বুলি আখ্যায়িত কৰিছে। এই দিনবোৰত আমল কৰাৰ প্ৰতি তেওঁ সবিশেষ উদ্বুদ্ধ কৰিছে। এই দিনবোৰৰ শ্ৰেষ্ঠত্ব প্ৰমাণস্বৰূপে কেৱল এইটোৱে যথেষ্ট যে আল্লাহ তাআলাই ইয়াৰ শপত লৈছে। আহক এতিয়া আমি আলোচনা কৰিম কোন আমলৰ জৰিয়তে আমি জুলহিজ্জা মাহক স্বাগতম জনাম। প্ৰতিজন মুছলিমেই ইবাদতৰ মাহবোৰক সুন্দৰ প্ৰস্তুতিৰ জৰিয়তে স্বাগতম জনোৱা উচিত। জুলহিজ্জা মাহক আমি এতিয়া উল্লেখ কৰিম কিছুমান এনেকুৱা আমল যিবোৰৰ দ্বাৰা আমি এই মাহক স্বাগতম জনাব পাৰি। 1 নম্বৰ, একনিষ্ঠভাৱে তওবা কৰা। তওবা অৰ্থ প্ৰত্যাৱৰ্তন কৰা বা উভতি অহা। যিবোৰ কথা আৰু কাম আল্লাহ ৰাব্বুল আলামিনে অপছন্দ কৰে সেইবোৰ কাম বৰ্জন কৰি যিবোৰ কথা আৰু কাম তেওঁ পছন্দ কৰে তাৰ ফালে উভতি অহা। লগতে অতীতত এই ধৰণৰ কামত লিপ্ত হোৱাৰ বাবে অন্তৰৰ পৰা অনুতাপ আৰু অনুশোচনা ব্যক্ত কৰা। জুলহিজ্জাৰ শুভ আগমনৰ আগতেই আটাইতকৈ বেছি তওবা আৰু সকলো ধৰণৰ গুনাহৰ পৰা উভতি অহাৰ প্ৰতি গুৰুত্ব দিয়া দৰকাৰ। সাৰ্থক তওবা সেইটোৱেই যাৰ মাজত 3টা বৈশিষ্ট্য আছে। প্ৰথমটো হৈছে গুনাহটো সম্পূৰ্ণভাৱে বৰ্জন কৰা, দ্বিতীয়টো হৈছে গুনাহৰ বাবে অনুতপ্ত হোৱা, আৰু তৃতীয়টো হৈছে এই গুনাহটো ভৱিষ্যতত নকৰাৰ সংকল্প কৰা। বাস্তৱতে এইটোৱেই এটা তওবাৰ সুবৰ্ণ সময়। দয়াময় আল্লাহে এই সময় বেছি বেছি তওবাৰ তৌফিক দিয়ে আৰু অধিক পৰিমাণে বান্দাৰ তওবা কবুল কৰে। যেনে আল্লাহ তাআলাই কৈছে, ফাআম্মা মান তাবা ওয়া আমানা ওয়া আমিলা সালিহান ফাআসা আন ইয়াকুনা মিনাল মুফলিহিন। যিয়ে তওবা কৰিছে, ইমান আনিছে আৰু সৎকৰ্ম কৰিছে, আশা কৰা যায় তেওঁ সাফল্য অৰ্জনকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব। সূৰা কাছাছ আয়াত নম্বৰ 67। আল্লাহ তাআলাই আৰু কৈছে, কুল ইয়া ইবাদিয়াল্লাযীনা আসরাফু আলা আনফুসিহিম লা তাকনাতু মির রাহমাতিল্লাহ ইন্নাল্লাহা ইয়াগফিরুয যুনুবা জামিআ ইন্নাহু হুয়াল গফুরুৰ ৰহিম। কোৱা, হে মোৰ বান্দাসকল, যিহঁতে নিজৰ ওপৰত অন্যায় কৰিছা, তোমালোকে আল্লাহৰ ৰহমতৰ পৰা নিৰাশ নহবা। নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু। সূৰা জুমাৰ আয়াত নম্বৰ 53। 2 নম্বৰ, এই সুবৰ্ণ সুযোগক সৎব্যৱহাৰ কৰিবলৈ দৃঢ় সংকল্প কৰা। সকলোৰে উচিত এই দিনবোৰক পুণ্যময় কাম আৰু কথাৰে অতিবাহিত কৰা। যি ব্যক্তি কোনো কামৰ সংকল্প কৰে, আল্লাহে তাক সহায় কৰে। তাৰ বাবে সহায়কাৰী উপায় আৰু উপকৰণ প্ৰস্তুত কৰি দিয়ে। যিয়ে আল্লাহৰ লগত সত্যবাদিতা দেখায়, আল্লাহে তাক সততা আৰু সফলতাৰে ভূষিত কৰে। যেনে আল্লাহ তাআলাই কৈছে, ওয়াল্লাযীনা জাহাদু ফীনা লানাহদিয়ান্নাহুম সুবুলানা ওয়া ইন্নাল্লাহা লামাআল মুহসিনিন। আৰু যিসকলে আমাৰ পথত সৰ্বাত্মক প্ৰচেষ্টা চলায়, সিহঁতক আমি অৱশ্যেই আমাৰ পথত পৰিচালিত কৰিম, আৰু নিশ্চয় আল্লাহ সৎকৰ্মশীল সকলৰ লগত আছে। সূৰা আনকাবুত আয়াত নম্বৰ 69। 3 নম্বৰ, গুনাহৰ পৰা দূৰত্ব অৱলম্বন কৰা। সৎকৰ্মৰ দ্বাৰা যেনে আল্লাহৰ নৈকট্য অৰ্জন কৰা হয়, ঠিক তেনেকৈ গুনাহৰ দ্বাৰা আল্লাহৰ পৰা, আল্লাহৰ ৰহমত আৰু কৰোণাৰ পৰা দূৰত্ব সৃষ্টি হয়। মানুহে কেতিয়াবা তাৰ নিজৰ অপৰাধৰ কাৰণে আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত হয়। সেয়ে
যদি আমি অপৰাধ মাৰ্জনা আৰু জাহান্নামৰ পৰা মুক্তিৰ প্ৰত্যাশী হওঁ তেনেহ'লে এই দিনবোৰত আৰু ইয়াৰ শিক্ষাৰ ওপৰত আমল কৰি বছৰৰ আন আন দিনবোৰত গুনাহ পৰিত্যাগ কৰিব লাগিব। কোনোবাই যেতিয়া অৱগত হয় যে তাৰ বাবে ডাঙৰ উপহাৰ এটা অপেক্ষা কৰি আছে, তেতিয়া তাৰ বাবে যিকোনো কষ্ট সহ্য কৰা সহজ হৈ পৰে। এতেকে সেই মুছলিম ভাই, আপুনি এই দিনবোৰক যথাযথভাৱে কামত লগাবলৈ সচেষ্ট হওক। সময় গুচি যোৱাৰ পিছত অনুতাপ কৰিব নিবিচাৰিলে জুলহিজ্জা মাহৰ এই 10 দিনত অথবা জুলহিজ্জা মাহ অহাৰ আগতেই ইয়াত অৰ্জন কৰিবলৈ প্ৰস্তুতি লওক। জুলহিজ্জা মাহৰ প্ৰথম 10 দিনৰ ফজিলত এতিয়া আমি আলোচনা কৰিম এই বিষয়ে। 1 নম্বৰ, আল্লাহ তাআলাই ইয়াৰ শপত লৈছে। যেনে আল্লাহ তাআলা যেতিয়া কোনো বস্তুৰ শপত লয় তেতিয়া ই কেৱল সেই বস্তুৰ শ্ৰেষ্ঠত্ব আৰু মৰ্যাদা প্ৰমাণ কৰে, কাৰণ মহান সত্তা কেৱল মহা গুৰুত্বপূৰ্ণ বিষয়েৰে শপত লয়। যেনে আল্লাহ তাআলাই কৈছে ৱাল ফাজৰ ৱা লায়ালিন আশ্ৰ, ফজৰৰ শপত আৰু শপত 10 ৰাতিৰ। সূৰা ফাজৰ আয়াত নম্বৰ 1-2। উক্ত আয়াতত 10 ৰাতিৰ শপত বুলি জুলহিজ্জা মাহৰ 10 ৰাতিৰ প্ৰতি ইংগিত কৰা হৈছে। এইটোৱেই তফছিৰবিদসকলৰ সৰ্বসন্মতি মত। ইবনে কাছিৰ ৰাহিমাহুল্লাহে কৈছে এইটোৱেই সঠিক মত। 2 নম্বৰ, এইবোৰেই সেই দিন য'ত আল্লাহে তেওঁৰ জিকিৰৰ প্ৰৱৰ্তন কৰিছে। আল্লাহ তাআলাই কৈছে লিয়াশহাদু মানাফি'a লাহুম ওয়া ইয়াযকুৰু ইসমাল্লাহি ফি আইয়ামিন মা'লুমাত আলা মা রাযাকাহুম মিন বাহিমাতিল আনআম, যাতে সিহঁতে নিজ কল্যাণৰ স্থানসমূহত উপস্থিত হ'ব পাৰে আৰু তেওঁ সিহঁতক চতুষ্পদ জন্তুৰ পৰা যি জীৱিকা প্ৰদান কৰিছে তাৰ ওপৰত নিৰ্দিষ্ট দিনসমূহত আল্লাহৰ নাম স্মৰণ কৰিব পাৰে। সূৰা আল হজ আয়াত নম্বৰ 28। জুমহুৰ উলামাৰ মতে এই আয়াতত নিৰ্দিষ্ট দিনসমূহ জুলহিজ্জা মাহৰ প্ৰথম 10 দিনক বুজোৱা হৈছে। এইটোৱে ইবনে উমৰ ৰাদিয়াল্লাহু তাআলা আনহু আৰু ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুৰ মত। 3 নম্বৰ, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই দিনবোৰক শ্ৰেষ্ঠতম দিন বুলি আখ্যায়িত কৰিছে। জুলহিজ্জাৰ এই দিনবোৰক ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পৃথিৱীৰ শ্ৰেষ্ঠতম দিন বুলি আখ্যায়িত কৰিছে। যেনে জাবিৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে আফদালু আইয়ামিদ দুনিয়া আইয়ামুল আশর, ইয়ানি 10 যিলহিজ্জা। কিলা ওয়ালা মিথলুহুন্না ফি সাবিলিল্লাহ, قال ওয়ালা মিথলুহুন্না ফি সাবিলিল্লাহ ইল্লা রাজুলুন উফিরা ওয়াজহাহু ফিত তুরাব। পৃথিৱীৰ দিনবোৰৰ মাজত সৰ্বশ্ৰেষ্ঠ দিনসমূহ হৈছে আইয়ামুল আশৰ, অৰ্থাৎ জুলহিজ্জাৰ প্ৰথম 10 দিন। কোৱা হ'ল আল্লাহৰ পথত জিহাদ কৰাও ইয়াতকৈ উত্তম নহয়নে? তেওঁ ক'লে আল্লাহৰ পথত জিহাদ কৰাটো ইয়াতকৈ উত্তম দিন নাই। হয়, কেৱল সেই ব্যক্তি যিয়ে জিহাদত তাৰ মুখমণ্ডল মাটিত মিহলাই দিছে। মুছনাদে বাজ্জাৰ হাদিছ নম্বৰ 1128 আৰু মুছনাদে আবি ইয়ালা হাদিছ নম্বৰ 2090। 4 নম্বৰ, এই দিনবোৰৰ মাজত আছে আৰাফাৰ দিন। আৰাফাৰ দিন হৈছে হজৰ দিন। এইটো ক্ষমা আৰু মাগফিৰাতৰ দিন, জাহান্নামৰ পৰা মুক্তি আৰু নাজাতৰ দিন। জুলহিজ্জাৰ এই দশকত যদি ফজিলতৰ আন কোনো বস্তু নাথাকিলেহেঁতেন তেন্তে এই দিৱসটোৱেই ইয়াৰ মৰ্যাদাৰ বাবে যথেষ্ট হ'লেহেঁতেন। এই দিনৰ ফজিলত সম্পৰ্কে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে আল হাজ্জু আৰাফা, আৰাফা দিৱসেই হৈছে হজ। তিৰমিজি, নাসাই। 5 নম্বৰ, ইয়াত আছে কুৰবানীৰ দিন। কোনো আলিমৰ মতে কুৰবানীৰ দিনটো হৈছে বছৰৰ সৰ্বশ্ৰেষ্ঠ দিন। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে আফদালুল আইয়ামি ইনদাল্লাহি ইয়াউমুন নাহর সুম্মা ইয়াউমুল কর ইয়াস্তাকিরু ফিহিন নাস। আল্লাহৰ ওচৰত সৰ্বাধিক মৰ্যাদাপূৰ্ণ দিন হৈছে কুৰবানীৰ দিন, তাৰপিছত স্থিৰতাৰ দিন অৰ্থাৎ কুৰবানীৰ পৰৱৰ্তী দিন, কাৰণ যিদিনা মানুহে কুৰবানী ইত্যাদিৰ দায়িত্ব পালন শেষ কৰি সুস্থিৰ হয়। নাসাই, ইবনে খুজাইমা। 6 নম্বৰ, এই দিনবোৰতেই মৌলিক ইবাদতসমূহৰ সমাৱেশ ঘটে। হাফিজ ইবনে হাজাৰ ৰহিমাহুল্লাহ তেখেতৰ ফাতুহুল বাৰী গ্ৰন্থত লিখিছে والذي يظهر أن السبب في امتياز 10 ذي الحجة لمكان اجتماع أمهات العبادة فيه وهي الصلاة والصيام والصدقة والحج ولا تأتي ذلك في غيره।
দুলহিজ্জা দশকৰ বৈশিষ্ট্যৰ কাৰণ যিটো প্ৰতীয়মান হয় সেয়া হৈছে ইয়াত সকলো মৌলিক ইবাদতৰ সন্নিৱেশ ঘটে, যেনে সালাত, সিয়াম, সদকা, হজ ইত্যাদি। আন কোনো দিনত ইমানখিনি ইবাদতৰ সমাৱেশ নঘটে। ফাতুল বাৰী জিল নম্বৰ 2 অৰ্থাৎ খণ্ড নম্বৰ 2 460। জুলহিজ্জাৰ প্ৰথম দশকত নেক আমলৰ ফজিলত ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মা মিন আইয়ামিল আমালু সালিহ ফিহা আহাব্বু ইলাল্লাহি মিন হাযিহিল আইয়াম, ইয়ানি আইয়ামুল আশর। ক্বালু ইয়া রাসূলুল্লাহ ওয়ালাল জিহাদ ফি সাবিলিল্লাহ? ক্বাল ওয়ালাল জিহাদ ফি সাবিলিল্লাহ ইল্লা রাজুলুন খারাজা বিনাফসিহি ওয়া মালিহি ফালাম ইয়ারজি' মিন যালিকা বিশাই। এনে কোনো দিন নাই যাৰ আমল জুলহিজ্জা মাহৰ এই 10 দিনৰ আমলতকৈ আল্লাহৰ ওচৰত অধিক প্ৰিয়। সাহাবায়ে কেৰাম ৰাদিয়াল্লাহু আলাইহিম আজমাইন ক'লে, হে আল্লাহৰ ৰাসূল, আল্লাহৰ পথত জিহাদ কৰাও নহয়? ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে ক'লে, আল্লাহৰ পথত জিহাদ কৰাও নহয়, কিন্তু যি ব্যক্তি তাৰ জানমাল লৈ আল্লাহৰ পথত যুদ্ধত ওলালে আৰু সি তাৰ একোৱে লৈ উভতি আহিব নোৱাৰিলে, তাৰ কথা সুকীয়া। বুখাৰী হাদিছ নম্বৰ 959 969। আব্দুল্লাহ ইবনে উমর রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, মা মিন আইয়ামিন আ'যামু ইনদাল্লাহি ওয়ালাল আমালু ফিহিন্না আহাব্বু ইলাল্লাহি মিন হাযিহিল আইয়াম ফাআকসিরু ফিহা মিনাত তাহলিল ওয়াত তাকবীর ওয়াত তাহমিদ, ইয়ানি আইয়ামুল আশর। এই 10 দিনত নেক আমল কৰাতকৈ আল্লাহৰ ওচৰত অধিক প্ৰিয় আৰু মহান কোনো আমল নাই। গতিকে তোমালোকে এই সময়ত তাহলিল অৰ্থাৎ লা ইলাহা ইল্লাল্লাহ, তাকবীৰ অৰ্থাৎ আল্লাহু আকবার আৰু তাহমিদ অৰ্থাৎ আলহামদুলিল্লাহ বেছি বেছি পাঠ কৰা। মুছনাদে আহমদ হাদিছ নম্বৰ 132, বাইহাকি শুআবুল ঈমান 3474, মুছনাদে আবি আৱানা 3024। আন এক বৰ্ণনাত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, মা মিন আইয়ামিন আফদাল ইনদাল্লাহি মিন আইয়ামি আশর যিল হিজ্জা। ক্বালু ইয়া রাসূলুল্লাহ ওয়ালা মিথলুহা ফি সাবিলিল্লাহ? ক্বাল ইল্লা মান আফারা ওয়াজহাহু ফি তুরাব। জুলহিজ্জাৰ প্ৰথম 10 দিনৰ নিচিনা আল্লাহৰ ওচৰত উত্তম আন কোনো দিন নাই। সাহাবীসকলে প্ৰশ্ন কৰিলে, হে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আল্লাহৰ পথত জিহাদ কৰাটো ইয়াতকৈ উত্তম দিন নাইনে? তেখেতে ক'লে, হয়, কেৱল সেই ব্যক্তি যিয়ে জিহাদত তাৰ চেহেৰাক মাটিত মিহলাই দিছে। সহি আত-তাৰগীব আত-তাৰহিব। এই হাদিছবোৰৰ তাৎপৰ্য হ'ল, বছৰত যিমানবোৰ মৰ্যাদাপূৰ্ণ দিন আছে তাৰ মাজত এই 10 দিনৰ প্ৰতিটো দিনেই সৰ্বোত্তম। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে এই দিনসমূহত নেক আমল কৰাৰ বাবে তেওঁৰ উম্মতক উৎসাহিত কৰিছে। তেখেতৰ এই উৎসাহ প্ৰদান এই সময়ৰ ফজিলত প্ৰমাণ কৰে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে এই দিনবোৰত বেছি বেছি তাহলিল আৰু তাকবীৰ পাঠ কৰিবলৈ নিৰ্দেশ দিছে, যেনে ওপৰত ইবনে উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত হাদিছত উল্লেখ কৰা হৈছে। ইবনে ৰজব ৰাহিমাহুল্লাহ কৈছে, উপৰোক্ত হাদিছসমূহৰ পৰা বুজা যায় যে নেক আমলৰ মৌচুম হিচাপে জুলহিজ্জা মাহৰ প্ৰথম দশক হৈছে সৰ্বোত্তম। এই দিৱসবোৰত সম্পাদিত কৰা নেক আমল আল্লাহৰ ওচৰত অধিক প্ৰিয়। হাদিছৰ কোনো কোনো বৰ্ণনাত আহাব্বু অৰ্থাৎ সৰ্বাধিক প্ৰিয় শব্দ আহিছে, কোনো কোনো বৰ্ণনাত আহিছে আফজালু অৰ্থাৎ সৰ্বোত্তম শব্দ ব্যৱহাৰ হৈছে। এতেকে এই সময়ত নেক আমল কৰা বছৰৰ আন যিকোনো সময়ত নেক আমল কৰাতকৈ বেছি মৰ্যাদা আৰু ফজিলতপূৰ্ণ। এইভাৱে উম্মতৰ অগ্ৰৱৰ্তী পুণ্যৱান মুছলিমসকলে এই সময়বোৰত অধিক হাৰত ইবাদত মনোনিৱেশ কৰিছিল। যেনে আবু সিমান নাহদিয়ে কৈছে, তেওঁলোকে অৰ্থাৎ সালাফসকলে অৰ্থাৎ পূৰ্বপুৰুষসকলে 3টা দশকক বহুতো মৰ্যাদাবান বুলি ভাবিছিল। ৰমজান মাহৰ শেষ দশক, জুলহিজ্জাৰ প্ৰথম দশক আৰু মুহৰৰম মাহৰ প্ৰথম দশক। এই 10 দিনত যিবোৰ আমল বেছি বেছি কৰা উচিত সেয়া হৈছে 1 নম্বৰ হজ আৰু উমৰা সম্পাদন কৰা। এই দুটা হৈছে এই দশকৰ সৰ্বশ্ৰেষ্ঠ আমল। যিসকলে এই দিনত হজ আদায় কৰাৰ সুযোগ পাইছে তেওঁলোকে যে বহু ভাগ্যৱান তাত কোনো সন্দেহ নাই। আল্লাহে যাক
তেওঁৰ নিৰ্দেশিত আৰু ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে প্ৰদৰ্শিত পন্থাত হজ বা উমৰা কৰাৰ তৌফিক প্ৰদান কৰিছে তাৰ পুৰস্কাৰ কেৱল জান্নাত। কাৰণ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে আল উমৰাতু ইলাল উমৰাতি কাফাৰাতুন লিমা বাইনাহুমা ওয়াল হাজ্জুল মাবৰুৰ লাইসা লাহু জাযাউন ইল্লাল জান্নাহ। এটা উমৰাৰ পৰা আন এটা উমৰা ইয়াৰ মাজৰ গুনাহৰ কাফাৰা আৰু মাবৰুৰ হজৰ প্ৰতিদান কেৱলমাত্ৰ জান্নাত। বুখাৰী হাদিছ নম্বৰ 1773। আৰু মাবৰুৰ হজ সেইটো যিটো পৰিপূৰ্ণভাৱে সম্পাদিত হয় ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে প্ৰদৰ্শিত পন্থাত, য'ত নাই কোনো ৰিয়া বা লোকক দেখুওৱা অথবা চুমা বা মানুহৰ প্ৰশংসা অৰ্জনৰ মানসিকতা, আৰু কোনো অশ্লীলতা বা পাপাচাৰৰ স্পৰ্শও নাই, যাক পৰিবেষ্টন কৰে নেক কাম আৰু পুণ্যময় আমল। 2 নম্বৰ, চিয়াম পালন কৰা। মুছলমানৰ বাবে উচিত হ'ব জুলহিজ্জা মাহৰ এই মুবাৰক দিনবোৰত যিমান বেছি সম্ভৱ চিয়াম পালন কৰা। চম আল্লাহৰ অতি প্ৰিয় আমল। হাদিছে কুদচিত চিয়ামক আল্লাহে নিজৰ লগত সম্পৃক্ত কৰিছে। আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে قال الله تبارك وتعالى كل عمل ابن آدم له إلا الصيام فإنه لي وأنا أجزي به والصيام جنة। আল্লাহে কৈছে চিয়ামৰ বাহিৰে আদম সন্তানৰ প্ৰতিটো কাম তাৰ নিজৰ বাবে, কাৰণ চিয়াম মোৰ বাবে, গতিকে ময়ে ইয়াৰ প্ৰতিদান দিম। চিয়াম ঢাল স্বৰূপ। বুখাৰী হাদিছ নম্বৰ 1904। চম যে এটা ডাঙৰ মৰ্যাদা সম্পন্ন আৰু আল্লাহৰ ওচৰত প্ৰিয় আমল, সেয়া আমি এই হাদিছৰ দ্বাৰা অনুধাৱন কৰিব পাৰোঁ। কিন্তু ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে আৰাফাৰ দিনৰ চমৰ প্ৰতি বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে আৰু ইয়াৰ মৰ্যাদা বৰ্ণনা কৰিছে। আবু কাতাদা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে সিয়ামু ইয়াউমি আৰাফা আহতাসিবু আলাল্লাহি আন ইউকাফিৰা আস-সানা আল্লাতী ক্বাবলাহু ওয়াস-সানাতু আল্লাতী বা'দা। আৰাফাৰ দিনৰ চম আল্লাহ ৰাব্বুল আলমিনে বিগত আৰু অহা বছৰৰ গুনাহৰ কাফাৰা হিচাপে গ্ৰহণ কৰিছে। মুছলিম হাদিছ নম্বৰ 1163। এই হাদিছৰ ভিত্তিত জুলহিজ্জাৰ 9 তাৰিখে চম পালন কৰা সুন্নত। ইমাম নৱবী ৰহিমুল্লাহে কৈছে এইবোৰ দিনত চম পালন কৰা বহু গুৰুত্বপূৰ্ণ, অৰ্থাৎ মুস্তাহাব। কোনো দেশৰ সাধাৰণ মানুহ, বিশেষকৈ মহিলাসকলৰ মাজত এটা ধাৰণা প্ৰচলিত আছে যে জুলহিজ্জা মাহৰ 7, 8 আৰু 9 তাৰিখে চম পালন কৰা সুন্নত। কিন্তু চমৰ বাবে এই 3 দিনক নিৰ্দিষ্ট কৰাৰ কোনো প্ৰমাণ বা ভিত্তি নাই। জুলহিজ্জাৰ 1ৰ পৰা 9 তাৰিখলৈ যিকোনো দিন বা গোটেই 9 দিন চম পালন কৰিব পাৰে। 3 নম্বৰ, সালাত কায়েম কৰা। সালাত অন্যতম গুৰুত্বপূৰ্ণ, সন্মানিত আৰু মৰ্যাদাবান আমল। গতিকে এই দিনবোৰত আমি সকলোৱে চেষ্টা কৰা উচিত ফৰজ সালাতসমূহ জামাতত আদায় কৰা আৰু বেছি বেছি নফল সালাত আদায় কৰাৰ চেষ্টা কৰা দৰকাৰ। কাৰণ নফল সালাতৰ দ্বাৰা বান্দা আল্লাহৰ আটাইতকৈ বেছি নৈকট্য অৰ্জন কৰে। আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত তেখেতে কৈছে ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে আল্লাহ তাআলাই কৈছে যি ব্যক্তি মোৰ কোনো অলিৰ লগত শত্ৰুতা পোষণ কৰে মই তাৰ লগত যুদ্ধ ঘোষণা কৰিছোঁ। মোৰ বান্দা ফৰজ ইবাদতকৈ মোৰ ওচৰত অধিক প্ৰিয় আন কোনো ইবাদতৰ দ্বাৰা মোৰ নৈকট্য লাভ কৰিব নোৱাৰে। মোৰ বান্দা নফল ইবাদতৰ দ্বাৰা সদায় মোৰ নৈকট্য অৰ্জন কৰে। আনকি অৱশেষত মই তাক মোৰ এনে প্ৰিয় পাত্ৰ বনাই লওঁ যে মই তাৰ কাণ হৈ যাওঁ যিটোৰে সি শুনে, মই তাৰ চকু হৈ যাওঁ যিটোৰে সি দেখে, আৰু মই তাৰ হাত হৈ যাওঁ যিটোৰে সি ধৰে, মই তাৰ ভৰি হৈ যাওঁ যিটোৰে সি খোজ কাঢ়ে। সি মোৰ ওচৰত কিবা বিচাৰিলে মই অৱশ্যেই তাক সেইটো প্ৰদান কৰোঁ, আৰু যদি সি মোৰ ওচৰত আশ্ৰয় বিচাৰে মই তাক অৱশ্যেই আশ্ৰয় দিওঁ। মই যিকোনো কাম কৰিব বিচাৰিলে তাত কোনো ধৰণৰ দ্বিধা সংকোচ নকৰোঁ, যিমান দ্বিধা সংকোচ কৰোঁ মুমিন বান্দাহৰ প্ৰাণ হৰণত। সি মৃত্যুক অপচন্দ কৰে অথচ মই তাৰ বাচি থকাক অপচন্দ কৰোঁ। বুখাৰী হাদিছ নম্বৰ 6502। 4 নম্বৰ, দান সৎকাৰ কৰা। এই দিনবোৰত যিবোৰ আমল বেছি বেছি দৰকাৰ তাৰ মাজত অন্যতম হৈছে সৎকাৰ কৰা। আল্লাহ তাআলাই মানুহক সৎকাৰ কৰিবলৈ উদ্বুদ্ধ
কৈছে ইয়া আইয়ুহাল্লাযীনা আমানু আনফিকু মিম্মা ৰাযাকনাকুম মিন ক্বাবলি আন ইয়াতিয়া ইয়াউমুন লা বাইউন ফীহি ওয়ালা খুল্লা ওয়ালা শাফাআহ ওয়াল কাফিৰুনা হুমুদ যালিমুন। হে মুমিনসকল, আমি তোমালোকক যি জীৱিকা প্ৰদান কৰিছোঁ তাৰ পৰা তোমালোকে ব্যয় কৰা। সেই দিন অহাৰ আগতেই যিদিনা কোনো ব্যৱসায় নাথাকিব আৰু নাথাকিব কোনো বন্ধুত্ব আৰু কোনো চুপাৰিচ। প্ৰকৃততে অবিশ্বাসকাৰীসকলেই অন্যায়কাৰী। সূৰা আল বাকাৰা আয়াত নম্বৰ 254। আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে মা নাকাছা সাদাকাতুম মিন মালিন ওয়া মা যাদাল্লাহু আবদান বিআফওয়িন ইল্লা ইজ্জান ওয়া মা তাওয়াদা আহাদুন লিল্লাহি ইল্লা রাফাআহু আল্লাহ। সদকা সম্পদক কেতিয়াও হ্ৰাস নকৰে। ক্ষমাৰ দ্বাৰা আল্লাহে বান্দাৰ মৰ্যাদা বৃদ্ধি কৰে আৰু কোনোৱে আল্লাহৰ বাবে বিনয়ী হ'লে আল্লাহে তাক উচ্চ মৰ্যাদা সম্পন্ন কৰে। মুছলিম হাদিছ নম্বৰ 6757। 5 নম্বৰ, তাকবীৰ, তাহমিদ আৰু তাসবিহ পাঠ কৰা। এইবোৰ দিনত তাকবীৰ অৰ্থাৎ আল্লাহু আকবাৰ, তাহমিদ অৰ্থাৎ আলহামদুলিল্লাহ, তাহলিল অৰ্থাৎ লা ইলাহা ইল্লাল্লাহ আৰু তাসবিহ সুবহানাল্লাহ পঢ়া সুন্নত। এই দিনসমূহত জিকিৰ আজকাৰৰ বিশেষ গুৰুত্ব আছে। হাদিছত আহিছে যে আব্দুল্লাহ ইবনে উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে এই 10 দিনত নেক আমল কৰাতকৈ বেছি আল্লাহৰ ওচৰত প্ৰিয় আৰু মহান কোনো আমল নাই। সেয়ে তোমালোকে এই দিনসমূহত তাহলিল অৰ্থাৎ লা ইলাহা ইল্লাল্লাহ, তাকবীৰ অৰ্থাৎ আল্লাহু আকবাৰ আৰু তাহমিদ আলহামদুলিল্লাহ বেছি বেছি পাঠ কৰা। বাইহাকি শুআবুল ঈমান হাদিছ নম্বৰ 3474, মুছনাদে আবি আৱানা হাদিছ নম্বৰ 3024। তাকবীৰৰ শব্দসমূহ হৈছে এই ধৰণৰ আল্লাহু আকবার, লা ইলাহা ইল্লাল্লাহ, আল্লাহু আকবার ওয়ালিল্লাহিল হামদ। উল্লেখ্য যে বৰ্তমান তাকবীৰ হৈ পৰিছে এটা পৰিত্যক্ত আৰু বিলুপ্তপ্ৰায় সুন্নত। আমাৰ সকলোৰে কৰ্তব্য এই সুন্নতৰ পুনৰুজ্জীৱনৰ লক্ষ্যত এই সংক্ৰান্ত ব্যাপক প্ৰচাৰণ চলোৱা। হাদিছত উল্লেখিত আছে যে যি ব্যক্তি মোৰ সুন্নতসমূহৰ পৰা এটা সুন্নত পুনৰুজ্জীৱিত কৰিলে যিটো মোৰ পিছত বিলুপ্ত হৈ গৈছিল তাক সেই পৰিমাণ সওয়াব দিয়া হ'ব যি পৰিমাণ তাৰ ওপৰত অৰ্থাৎ সেই সুন্নতৰ ওপৰত আমল কৰা হ'ব আৰু আমলকাৰীসকলৰ সওয়াবৰ পৰা বিন্দু পৰিমাণো হ্ৰাস কৰা নহ'ব। তিৰমিজি হাদিছ নম্বৰ 677। জুলহিজ্জা মাহৰ আদিৰ পৰা আয়ামে তাশৰিক শেষ নোহোৱা পৰ্যন্ত এই তাকবীৰ পাঠ কৰা সকলোৰে বাবে মুস্তাহাব। কিন্তু বিশেষভাৱে আৰাফা দিৱসৰ ফজৰৰ পিছৰ পৰা মিনাৰ দিনসমূহৰ শেষ পৰ্যন্ত অৰ্থাৎ যিদিনা মিনাত শিলগুটি দলিয়াই শেষ কৰিব সেইদিনা আসৰৰ পৰ্যন্ত প্ৰত্যেক সালাতৰ পিছত এই তাকবীৰ পাঠ কৰাৰ বাবে বিশেষ গুৰুত্ব দিয়া হৈছে। আব্দুল্লাহ ইবনে মাসউদ ৰাদিয়াল্লাহু তাআলা আনহু আৰু আলী ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা এই মতটো বৰ্ণিত। ইবনে তাইমিয়া ৰাহিমাহুল্লাহে কৈছে ইয়াক সবাতোকৈ বিশুদ্ধ মত বুলি তেখেতে আখ্যায়িত কৰিছে। উল্লেখযোগ্য যে যদি কোনো ব্যক্তি ইহৰাম বান্ধে তেন্তে সেই তালবিয়াৰ লগত মাজে মাজে তাকবীৰ পাঠ কৰিব। হাদিছ এই বিষয়টো প্ৰমাণিত। ইবনে তাইমিয়া মজমু ফাতৱা 24 নম্বৰ খণ্ড 220। 6 নম্বৰ, পশু কুৰবানী কৰা। এই দিনবোৰৰ 10ম দিনত সামৰ্থ্যৱান ব্যক্তিৰ বাবে কুৰবানী কৰা সুন্নতে মুআক্কাদা। আল্লাহ ৰাব্বুল আলামিন তেওঁৰ নবীক কুৰবানী কৰিবলৈ নিৰ্দেশ দিছে। যেনে আল্লাহ তাআলাই কৈছে ফাছল্লি লিৰাব্বিকা ওয়ানহাৰ, আপুনি আপোনাৰ প্ৰতিপালকৰ উদ্দেশ্যে সালাত আদায় কৰক আৰু কুৰবানী কৰক। সূৰা আল কাউছাৰ আয়াত নম্বৰ 2। এই 10 দিনৰ অন্যতম প্ৰিয় আমল হৈছে কুৰবানী। কুৰবানীৰ পশু জবেহ আৰু গৰীবসকলৰ মাজত ইয়াৰ মাংস বিতৰণৰ দ্বাৰা আল্লাহৰ বিশেষ নৈকট্য লাভ হয়। ইয়াৰ দ্বাৰা গৰীবসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ পায় আৰু সিহঁতৰ কল্যাণ সাধন হয়। আন সাধাৰণ আমল বেছি বেছি কৰা, যেনে ওপৰত যি নেক আমলবোৰৰ কথা আমি উল্লেখ কৰিছোঁ এইবোৰৰ বাহিৰেও আন কিছুমান নেক আমল আছে যিবোৰ এই দিনসমূহত বেছি কৰা যায়, যেনে কোৰআন তিলাৱত, জিকিৰ, দোৱা, দান সৎকা, পিতৃ মাতৃৰ লগত ভাল ব্যৱহাৰ, আত্মীয়তাৰ হক আদায় কৰা, সৎ কামৰ আদেশ আৰু অসৎ কামৰ পৰা নিষেধ কৰা, সালামৰ প্ৰচাৰ কৰা, মানুহক আহাৰ কৰোৱা, প্ৰতিবেশীসকলৰ লগত সদাচৰণ কৰা, অতিথিক সন্মান কৰা,
পথৰ পৰা কষ্টদায়ক বস্তু আঁতৰ কৰা, আনৰ অভাৱ প্ৰয়োজন পূৰা কৰা, ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দৰুদ পঢ়া, স্ত্ৰী আৰু সন্তানৰ বাবে অৰ্থ ব্যয় কৰা, আনক কষ্ট নিদিয়া, অধীনস্থসকলৰ প্ৰতি সদয় হোৱা, পিতৃ মাতৃৰ বন্ধু বান্ধৱীৰ প্ৰতি শ্ৰদ্ধা দেখুওৱা, মুছলিম ভাতৃৰ অজানিতে তাৰ বাবে দোৱা কৰা, প্ৰতিশ্ৰুতি আৰু আমানত ৰক্ষা কৰা, হাৰাম বস্তুৰ পৰা দৃষ্টি সংযত ৰখা, সুন্দৰভাৱে উজু কৰা, আজান আৰু ইকামতৰ মাজত দোৱা কৰা, জুমাৰ দিনা সূৰাতুল কাহাফ তিলাৱত কৰা, মছজিদত আগমন কৰা, সুন্নত সালাতসমূহ দায়িত্বশীলতাৰে আদায় কৰা, ঈদগাহত গৈ ঈদুল আজহাৰ সালাত আদায় কৰা, প্ৰত্যেক সালাতৰ পিছত আল্লাহৰ জিকিৰ কৰা, হালাল উপাৰ্জন কৰা, মুছলিম ভাইসকলক আনন্দ দিয়া, দুৰ্বলসকলৰ প্ৰতি দয়াৱান হোৱা, কৃপণতা পৰিহাৰ কৰা, ভাল কামত সহায় কৰা, ল'ৰা ছোৱালীক সুশিক্ষা দিয়া, কল্যাণ কামত মানুহক সহযোগিতা কৰা ইত্যাদি ইত্যাদি কামবোৰ। এইবোৰৰ প্ৰতিটোৱে ইমান আৰু আল্লাহৰ মহাব্বত বৃদ্ধি কৰে, ফলত আল্লাহেও তাক ভাল পায়। এইবোৰ গোটেই এজন মুমিনৰ চৰিত্ৰৰ অংশ। এইবোৰৰ দ্বাৰা এজন মানুহ প্ৰকৃত মানুহত পৰিণত হয়। আল্লাহে এইবোৰৰ দ্বাৰা আত্মিক প্ৰশান্তি প্ৰদান কৰে। আল্লাহ তাআলা আমাক আটাইকে সেইসকল ব্যক্তিৰ মাজত অন্তৰ্ভুক্ত কৰক যিসকলে এই সুবৰ্ণ সুযোগৰ সৰ্বোত্তম ব্যৱহাৰ কৰে। আমিন। ওয়াসাল্লাল্লাহু আলা নবিল করিম ওয়ালহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।